তেওঁ মানুহক তেওঁ আদৰ্শ মানুহৰ তেওঁ এনেকুৱা কাম কৰে যে মানুহে তেওঁ আদৰ্শ হিচাপে ধৰি লৈছে কিন্তু আছাম মানুহে কিন্তু তেওঁ ইমান টকা পইচা থকা মানুহ এজন আজি তেওঁ বেলেগক তাতে থাকিবৰ কাৰণে বসবাস কৰিবৰ কাৰণে তেওঁ দিছে তেওঁ নিজে নাই কিন্তু আৰু আমি জানাত তেওঁৰ এটা ফৰচুনাৰ গাড়ী আছে তিনিটা তেওঁৰ ফ্লেট আছে তো যদি সঁচাকৈ তেওঁ ইমানখিনি তেওঁ ওপৰৰ তেওঁ যদি সাংবাদিক হয় তো এৰি দিব লাগিছিল এইখিনি কাৰোবাক থাকিবৰ কাৰণে দিব নালাগিছিল এইটো তেওঁ এৰি দিলে হয়তো আৰু দুখীয়া ৰিপৰ্টাৰ কিছুমান আছে তেওঁলোকে পালে যাৰ দৰমহা একেবাৰে নাই আমি জানো মাজিথিয়া যিটো ৱেজ বৰ্ড আছে এইটো আজিলৈকে ফ'ল' কৰা নাই সাংবাদিকৰ প্ৰতিষ্ঠান মালিকবিলাকে যদি মাজিথিয়া যিটো ৰিপৰ্ট আছে সেইটো মতে যদি বৰ্ড মতে যদি কাম কৰে তেতিয়াহ'লেতো বহুত সাংবাদিকৰ দৰমহা বহুত হ'ব লাগে ক্লাছিফিকেশ্যনো ক'ৰ পৰা হৈ আছে খুব ক্লাছিফিকেশ্যনৰ কথা কৈ আছে আমাৰ বিজেপি গভৰ্ণমেণ্টে আমাৰ মাননীয় মন্ত্ৰী এজন তেওঁ জয়ন্ত মল্ল বৰাই তেওঁ ক্লাছিফিকেশ্যনৰ কথা কৈছে সৰু ৰিপৰ্টাৰ ডাঙৰ ৰিপৰ্টাৰ ক্লাছিফিকেশ্যনটো আছেই সঁচাকৈ আছে অকল মন্ত্ৰী কোৱা মতে ক্লাছিফিকেশ্যনৰ এইটো কথা নহয় ক্লাছিফিকেশ্যন আমাৰ সমাজতো আছে সৰু মানুহে যদি গণ্ডগোল কৰে তেওঁ একদম ধৰি বান্ধি আনি কি ল'ব ডাঙৰ মানুহে যদি কৰে কোৰ্টতে নাইকিয়া হৈ যায় কেছ সেই প্ৰমাণ মই আপোনালোকক দি আছোঁ আজি তেওঁ ডাঙৰ কথা কৈ আছে যে মই জয়ন্ত মল্লৰ কথাটো কৈ আছোঁ জয়ন্ত মল্লৰ ঘৈণীয়েকে ছাবচিডি খাই আছে তেওঁলোকে কোনোবাৰে দেখাইছিলেনে আমিনগাঁৱত যিবিলাক মাটি লৈছিলে অনা অসমীয়া ব্যৱসায়ীবিলাকে 200-300 কোটি টকা তেওঁলোকে ইণ্ডাষ্ট্ৰীৰ নামত লোন লৈছে ইণ্ডাষ্ট্ৰীৰ নামত 200-300 35% কিমান হ'ব 70-80 কোটি টকা হ'ব তেওঁলোকে সেই ছাবচিডিবিলাক খাই থকা নাই কোনোবাই প্ৰকাশ কৰিছিল নেকি মেইন ষ্ট্ৰীম মিডিয়াত আজিলৈকে এই মাটিবিলাক শেষত গৈ তেওঁলোকে প্লট ৱাইজ বিক্ৰী কৰে সুৰেশ পিথিনীৰ পৰা আৰম্ভ কৰি ৰাম অৱতাৰ বুঢ়াকীয়া কৈলাশ লোহিয়া ডাঙৰ মানুহ ফেক্টৰী আছে তাতে তেওঁলোকে মাটি গভৰ্ণমেণ্টৰ মাটি পানীৰ দামত তেওঁলোকে মাটিবিলাক কিনে পানীৰ দামত কিন্তু যেতিয়া তেওঁলোকে বেংকৰাফ্ট দেখুৱাই দিব 3 বছৰ তেওঁলোকৰ টাৰ্গেট আছে কম দিনৰ কাৰণে তেওঁলোকে চলাই ৰাখে ছাবচিডি খোৱাৰ কাৰণে কৰে সেই ছাবচিডিবিলাকৰ কথা কোনোবাই কৈছে নেকি এই মাধ্যম প্ৰতিদিন টাইমে কোনোবাই কৈছে নেকি মানুহক জনাইছে নেকি মোক কওক কোনোবাই যে জনাইছে সেইবিলাকো কৰিব লাগিব আজি যদি কোনোবা মানুহে আমাৰ ছাবচিডি খাইছে ছাবচিডি কিয় কাৰণে দিয়ে আমাৰ যদি কোনোবা অসমীয়া মানুহে ছাবচিডি খাইছে মই কোনো মিনিষ্টাৰ বা তেওঁলোকৰ এগেইনষ্টে মই ক'ম গভৰ্ণমেণ্ট এগেইনষ্টে ক'ম মই ছাপৰ্টত মই নকওঁ কাৰো ছাপৰ্ট মোৰ নাই কিন্তু পইচাখিনি ক'ত থাকিল ছাবচিডি পইচাটো আমাৰ মানুহে খালে আমাৰ মানুহে পালে তেওঁ মিছিছে পাইছে তেওঁ যি ইমান ডাঙৰ ডাইলগ মাৰিছে তেওঁক মানে তেওঁ মিছিছে নামত কিবা কৰিছেনে সেইটো কৰা নাই আজি সঁচাই মিছা তেওঁ স্বাৱলম্বী কৰাৰ কাৰণে লাগিছে কিবা কিবি কৰিছে কিবা দুৰ্নীতি কৰিছে এইটো তদন্ত প্ৰকাশ পাব কোনে কি কৰিছে কিন্তু মই কওঁ যে নিতুমণি শইকীয়া ডাঙৰীয়াক কওঁ তেওঁ অনতি পলমে হাউচিং বৰ্ডৰ ৰুমটো খালী কৰি দিব লাগে আৰু যিজন যোগ্যতাপ্ৰাপ্ত যি আমাৰ ৰিপৰ্টাৰ আছে ৰিপৰ্টাৰ কোটাত পাইছে দেই তেওঁক দিব লাগে হাউচিং বৰ্ডটো এনেকুৱা বহুত আছে কংগ্ৰেছৰ সময়ৰ পৰা আজিলৈকে ভুৱনেশ্বৰ কলিতাৰ পৰা আৰম্ভ কৰি এতিয়া বিজেপিত সোমালে তেওঁ এনেকুৱা আৰু কোনোবা পেগুচুক এনেকৈ বহুত আছে মোৰ তাত আছে নামবিলাক মই আপোনালোকক দি দিম তথ্য তেওঁলোকে দখল কৰি ৰাখিছে এইটো কি কথা এইটো আগতে কংগ্ৰেছ গভৰ্ণমেণ্টৰ কথাটো আছিল বেলেগ যে তেওঁলোকে দুৰ্নীতি কৰিছে কিবা এতিয়াতো আপোনালোকে দুৰ্নীতি গুচোৱাৰ কাৰণে লাগি আছে আপোনালোকে এইবিলাক খালী কৰি যোগ্য ব্যক্তিক যিবিলাক পাব লাগে ব্যক্তি বহুত আছে লিষ্টত ৱেটিং লিষ্টত বহুত আছে তেওঁলোকক কিয় নিদিয়ে হাউচিং বৰ্ডৰ সুবিধাবিলাক নতুন প্ৰজেক্ট কৰক আমিনগাঁৱত নতুন প্ৰজেক্ট বনাইছে সোনকালে কৰক সোনকালে আৰু মানুহক দিয়ক সংস্থাপন আমাৰ কোনো আপত্তি নাই কিন্তু ডাঙৰ কথা কোৱা মানুহবিলাকৰ যিবিলাক তেওঁলোকে বেলেগক থাকিবৰ কাৰণে দিছে সেই কাগজটো মোৰ তাত আছে মই আপোনালোকক দেখুৱাই আছোঁ সেইবিলাক সোনকালে গুচাব লাগে গুচাই দি তেওঁ নিজৰ দায়িত্ব এইটো তেওঁ যিহেতু এটা সাংবাদিক হ'ব নেকি এনেকৈ সময়ত তেওঁলোকে গোলাঘাট জেলত এইটো খুব ডাঙৰ কথা আপোনালোকে খুব ডাঙৰকৈ প্ৰকাশ কৰিব মই ডকুমেণ্টছ দিম মই ITI মাৰি পাইছোঁ গোলাঘাট জেলত তেওঁলোকে এটা জেলৰ ভিতৰত সোমাই কোনো ধৰণৰ পাৰ্মিশ্যন নোলোৱাকৈ তেওঁলোকে এখন মেটচ দেখাইছিলে ফুটবল মেটচ সেই মেটচটো দেখুৱাৰ পিছত তেওঁলোকে এটা বাইটো লৈছিলে তেতিয়া অখিল গগৈ জেলৰ ভিতৰত আছিলে বাইটো লৈছিলে পিছত মই ভাবিলোঁ যে জেলৰ ভিতৰত সোমালেতো পাৰ্মিশ্যন লাগিব মই পাৰ্মিশ্যনটো তেওঁলোক আছে কিনে জেলৰ ছুপাৰিণ্টেণ্ডেণ্টক মই ITI মাৰিলোঁ তেওঁ একদম কান্দা কাটা হুলস্থুল অহা বছৰ মই ৰিটায়াৰ হ'ম মোক এনেকুৱা তোমাক মই সেইটো কথা নহয় আপুনি ৰিটায়াৰ হওক কথা নাই কিন্তু আপুনি পাৰ্মিশ্যন দিছে নে মোক কিন্তু আপুনি ৰিটাৰ্ণ লিখি দিব লাগিব তেওঁ কৈছে যে মই মোক কোনো ধৰণৰ তেওঁলোকে পাৰ্মিশ্যন লোৱা নাই সোমাই গৈ হঠাৎ তেওঁলোকে কামটো কৰিলে জেলৰ ভিতৰত পাৰ্মিশ্যন নোলোৱাকৈ সোমাই গৈ প্ৰতিদিন টাইমৰ ৰিপৰ্টাৰে সোমাই গৈ ইমান ডাঙৰ কাম এটা কৰিলে সেইটো কি সৰু কাম নেকি এইটো
মই তেওঁলোকক প্ৰশ্ন কৰোঁ, মই নীতিমণি শইকীয়া ডাঙৰীয়াক খোলা কৰি কওক, এই যে মানুহ নিপট এজনক সোমাই দিলে, তেওঁ কেনেকৈ সোমালে? বহুত পাৰ্মিশ্যন লাগে। এই পাৰ্মিশ্যনৰ গাইডলাইন দিছে হোম মিনিষ্ট্ৰীক, ডাঙৰকৈ গাইডলাইন দিছে যে তাতে সোমাবৰ কাৰণে কি লাগে, তাত সোমাবৰ কাৰণে ক্ৰাইটেৰিয়াবিলাক আছে। বহুত লম্বা প্ৰচেছ, 30 দিন আগতে ল'ব লাগে পাৰ্মিশ্যনবিলাক, 30 দিন আগত পাৰ্মিশ্যন ল'ব লাগে। আৰু এইটো আপোনালোকক মই দেখুৱাই দিছোঁ, হোম মিনিষ্ট্ৰী এইটো এটা ইমান ডাঙৰ ক্ৰাইম এটা কৰি থৈ দিছে। এতিয়া গোটেই এইখনত গোটেই লেখা আছে, আপোনালোকে কপি পাই যাব। ইমান ডাঙৰ এটা কাম কৰিছে য'ত কণ্টেম্প অফ কোৰ্ট পৰ্যন্ত হয়। কেনেকৈ হ'ব? য'ত হাজুতি থাকে, কয়দিন হয় দেই, কয়দিন হাজুতিৰ ডিফাৰেঞ্চ তেওঁলোকে নাজানে, কিন্তু বহুতবাৰ দেখাইছে, সেই ৰিপৰ্ট মোৰ তাত আছে। হাজুতি তেতিয়া আছিল অখিল গগৈ, ইণ্টাৰভিউ লয়, কোৰ্টত প্ৰচিডিউৰ চলি থাকে, কোৰ্ট প্ৰচিডিউৰৰ সময়ত তেওঁলোকে এইটো ল'ব নোৱাৰে, সেইকাৰণে এটা কণ্টেম্প কোৰ্টটো হয়। মই কমপ্লেইন দিছিলোঁ, কিন্তু তেওঁলোকে জেইলৰ বৰ্তমানে তেওঁলোকে কোনো ধৰণৰ একো নকৰিলে। প্লাছ ভায়লেশ্যন অফ এথিক, যিটো জাৰ্নেলিজিম কোড অফ কণ্ডাক্ট, সেইটো ভায়লেশ্যন হয়, এথিক ডাইৰেক্ট ভায়লেশ্যন হয়। আৰু সেইটোৰ ওপৰত মই কমপ্লেইন দিছোঁ, আজি মই দি আহিছোঁ। মই জাষ্ট দি মই আপোনালোকৰ প্ৰেছমিটটো কৰিলোঁ। মই হোম মিনিষ্ট্ৰীকে দিছোঁ, প্ৰেছ কাউন্সিল অফ ইণ্ডিয়াক দিছোঁ। তেওঁলোকে এইটো পাৰ্মিশ্যন ল'ব লাগে ছুপাৰিণ্টেণ্ডেণ্টৰ। তাৰ আগতো বহুত নিয়ম আছে, এটা ধুনীয়াকৈ লেখা আছে, যদি তেওঁলোকে ল'ব নোৱাৰে তেতিয়া লিগেল একশ্যন তেওঁলোকৰ ওপৰত, উন্নতি পাৰ্লিয়ামেণ্ট তেওঁলোকৰ ওপৰত লিগেল একশ্যন ল'ব লাগে। কিন্তু আজিলৈকে লিগেল একশ্যন লোৱা নাই। এইটো লিগেল একশ্যন খুব লম্বা লিগেল একশ্যন আছে। আই টি ভাইলেশ্যন হয়, তাৰপিছত বহুতকেইটা আছে, নিয়ম আছে, গোটেই ভাইলেশ্যন হয়। গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, হোম মিনিষ্টাৰ অফ তেওঁলোকে সেইটো ভাইলেশ্যন কৰি পেলাইছে। সেইটো সৰু কথা নহয়। সেইটোক মই এটা কমপ্লেইন দিছোঁ আমাৰ বিজেপি গভৰ্ণমেণ্ট চৰকাৰখনক, যাতে এইটো তদাৰক কৰে, ভালকৈ তদন্ত কৰে, তদন্ত কৰি দোষীক এইটো শাস্তি বিহিব লাগে। অকল প্ৰতিদিন টাইম বুলি তেওঁলোকে এৰি দিব নালাগে। ডাঙৰ অমুক তমুক, আজি সাধাৰণ ৰিপৰ্টাৰ, আপোনালোকৰ নিচিনা ৰিপৰ্টাৰ এটা গ'লে কিন্তু আপোনালোক ইমানে এৰেষ্ট কৰি নচাই থাকিলে। মই দেখিছোঁ বুক খাবৰ মানুহে বহুতক এৰেষ্ট কৰি দিয়ে। তেওঁলোকে সৎ সাহস দেখুৱাওক, সেইটো এৰেষ্ট তেওঁলোকৰ ওপৰত তদন্ত কৰি মই আপোনালোক ইনফৰ্মেশ্যন এইটো দি দিম, আপোনালোকে একদম ডাইৰেক্ট টেলিকাষ্ট কৰি কৰি দিব। তৃতীয়তে হৈছে প্ৰভোকেটিভ ইনষ্টিগেটিভ নাযাওঁ, কিন্তু কা আন্দোলনৰ সময়ত যিটো ইনচিডেণ্ট ধলা ইনচিডেণ্ট হৈ গৈছিলে, তাৰ আগে আগে কোনো মানুহ মৰিব নালাগে। সি বেংগলী হওক, সি হিন্দু হওক, সি মুছলিম হওক, কোনো হ'ব নালাগে। সেইখিনি সময়ত তেওঁলোকে ইনষ্টিগেটিভ কিছুমান টক শ্ব' কৰিছিলে, য'ত তেওঁলোকে টক আলফাক মাজত মাতি আনি, জিতেন বড়োৰ পৰা আৰম্ভ কৰি আৰু কোনোবা মানুহক মৃণাল হাজৰিকাৰ মাতি আনি তেওঁলোকক এনেকৈ পৰ্যন্ত তেওঁলোকক মানে প্ৰেছাৰ ক্ৰিয়েট কৰাইছে, যাতে আপোনালোকে যদি গভৰ্ণমেণ্টে কা আন্দোলনৰ মানিলে আপোনালোকে অস্ত্ৰবিলাক হাতত তুলি ল'ব নেকি? হয়, এই কি সাংবাদিকতা নেকি? এই প্ৰতিনিধি আমাৰ এই সাংবাদিকতা নেকি? 4 দিন 5 দিন ধৰি তেওঁলোকে সেই ৰিপৰ্টে কৰি আছে, টক আলফাক মাতি কৰি আছে যে আপোনালোকে অস্ত্ৰ হাতত তুলি যদি গভৰ্ণমেণ্টৰ এগেইনষ্টে ইনষ্টিগেট কৰিছে, মানুহৰ এগেইনষ্টে ইনষ্টিগেট কৰিছে, যাৰে নহওক, সি বেলেগ ৰিলিজনৰ মানুহ নহওক কিয়, ইনষ্টিগেটিভ আৰু প্ৰভোকেটিভ নিউজ কেতিয়াও বজাব নালাগে। তেওঁলোকে নাজানে, তেওঁলোকে শিকক সেইবিলাক। তেওঁলোকৰ লগৰটোৰ গণ্ডগোল আপোনালোকে জানে, এদিন বন্ধ কৰি দিছে ইনফৰমেশ্যন ব্ৰডকাষ্টিং মিনিষ্ট্ৰী, প্ৰতিদিন টাইম ঘূৰাই দিয়া নিউজ টাইম আছিলে। সেইবিলাকত তেওঁলোকে আজিলৈকে কোনো অসমৰ মানুহে নাজানে, তেওঁলোকক বন্ধ কৰিছিলে এদিনৰ কাৰণে। ছোৱালী মানুহৰ মুখ, সৰু ছোৱালী মানুহৰ মুখবিলাক দেখুৱাই দিয়ে, সেইটোতে তেওঁলোকক এদিন 2 দিন বন্ধ কৰিছে। পানিছমেণ্ট বহুতবাৰ খাইছে, কিন্তু তেওঁলোকে তথাপিও নিজকে খুব ভাল কৰা বুলি কয়, অমুক কৰে। সেইবিলাক চৰিত্ৰটো তেওঁলোকে এৰিব লাগে, ভালকৈ তেওঁলোকে কৰিব লাগে। তেওঁলোকৰ যিটো সংবাদ মাধ্যম আছে, সেইকাৰণে মই কওঁ যে যাতে তেওঁলোকে এই প্ৰভোকেটিভ ষ্টেটমেণ্টটোৰ কাৰণে মই এখন এফআইআৰ দিছিলোঁ, 19 দিছিলোঁ এইটো এফআইআৰ। মই আৰছাদ মাদিনীৰ কেছটোত মই দিছিলোঁ, দিল্লীত যে গৈছিলে মানুহ বিচাৰি আৰছাদ মাদিনীহঁতক, মই দিয়া কেছ এইটো প্ৰথমফালে তাক এদিন পিছতে আগতে মই দিছিলোঁ। কিন্তু এই নিউজটো আজিলৈকে, এই কমপ্লেইনটো আজিলৈকে তেওঁলোকে পুলিচে কোনো ধৰণৰ ব্যৱস্থাই লোৱা নাই। তেওঁলোকে যদি প্ৰভোকেটিভ নিউজ কৰিছিল, তাৰ পিছত কিন্তু ধলা ইনচিডেণ্টটো হৈ গৈছে, সেই দিছোঁ মই। কিন্তু আজিলৈ কোনো ধৰণৰ গভৰ্ণমেণ্টে, অথচ বিজেপি চৰকাৰ তেওঁলোকে কোনো ধৰণৰ একশ্যন নললে। সেইখিনি বিজেপি চৰকাৰে আছিলে। এই চৰকাৰখনে কি কৰিছে মই নাজানো, তেওঁলোকে কিয় চাইলেণ্টলি আছে। এইবিলাক খুব ডাঙৰ ক্ৰাইম, এইবিলাক ক্ৰাইম বুলি মই কওঁ, সৰু কাম নহয়। ইনষ্টিগেটিভ কৰা, প্ৰভোক কৰা খুব ডাঙৰ বস্তু হয়। আপোনালোকে হাতত অস্ত্ৰ তুলি ল'ব নেকি? আপোনালোকে এই কৰিব নেকি? আপোনাৰ গভৰ্ণমেণ্ট এগেইনষ্ট লাগিব নেকি? আপোনালোকে কৰিব নেকি? সেইটোতো ইথিক নহয়, জাৰ্নেলিজিম ইথিক নহয়। যদি নাজানে জাৰ্নেলিজিম ইথিক, মই শিকাই দিম তেওঁক। তেওঁৰ কিমান পাণ্ডিত্য আছে, মূলত চেলেঞ্জ কৰক, মই পাণ্ডিত্য তেওঁক দেখুৱাই দিম, মই পাণ্ডিত্য মূলত কৰক।
আমাৰ ইণ্টাৰনেশ্যনেলি আমি আমাৰ পাণ্ডিত্য আছে, ইণ্টাৰনেশ্যনেলি আছে। এটা সৰু ঠেকত জেগাত থাকি আমি পাণ্ডিত্য নেদেখাওঁ। সেইবিলাক বস্তু তেওঁলোকৰ ভালৰ কাৰণে কৈছোঁ, যাতে তেওঁলোকে এইবিলাক মনোভাৱ তেওঁলোকে এইবিলাক এৰিব লাগে। আগে নিজে ঠিক হ'ব লাগে, তাৰপিছত বেলেগক ক'ব লাগে। তাৰপিছত হৈছে চতুৰ্থতে হৈছে এটা আপোনালোকে জানে অসমৰ সংবাদ মাধ্যমত 2006 চনৰ পৰা 9 চনলৈকে বহুত গণ্ডগোল হৈ আছিলে, বহুত চৰ্চাত আছিলে। সেইটো হৈছে ট্ৰাইবেল বেল্টৰ মাটি লোৱাটো। ট্ৰাইবেল বেল্টৰ মাটিটো লৈছিলে তেওঁলোকৰ প্ৰতিষ্ঠানৰ মুৰব্বীৰ মিছেছে লৈছিলে। কাৰণ মই ক'বলৈ সেইকাৰণে বাধ্য হৈছোঁ, কাৰোবাক মিছেছক যদি দোষাৰোপ কৰে, তেওঁলোকৰ প্ৰতিষ্ঠানত কোনে দোষাৰোপ কৰি পাইছিল নেকি? নিতুমণি শইকীয়াই দোষাৰোপ কৰি পাইছিল নেকি? ট্ৰাইবেল বেল্টৰ মাটিটো আনন্দৰাম বৰুৱা বুলি বাপেক আনন্দৰাম বৰুৱা বুলি যদি তেওঁ এছ চি সম্প্ৰদায়ৰ মানুহ বুলি কৈ যদি তেওঁ মাটি ল'ব পাৰে, পিছত কেঞ্চেল হৈ গ'ল। এছেম্বলিত কুৱেশ্যন হৈ গ'ল, এছেম্বলিৰ পৰা পাছ হ'ল, চাৰ্কল অফিচাৰে পাছ কৰাইলে এইটো বস্তুটো। এফআইআৰ চাৰ্কল অফিচাৰে দিছিলে সোণাপুৰত, গোটেই কাগজ মই দিম। সোণাপুৰ চাৰ্কলে এফআইআৰ দিয়াৰ পিছত একমাত্ৰ গভৰ্ণমেণ্টৰ গাফিলতিৰ কাৰণে আজি তেওঁলোক আজি সেই কেছটোৰ পৰা ডাঙৰ কেছ, এইটো নিজৰ আইডেণ্টিটি হাইড কৰিছে। তেওঁ বাপেক গোস্বামী হয়, মাখন গোস্বামী হয়। মাখন গোস্বামী এইটো হাইড কৰি তেওঁ নিজৰ আনন্দৰাম বৰুৱা বুলি কৈ তেওঁ মাটি কিনিছিলে। তাৰপিছত কেঞ্চেল হৈ গ'ল। কেঞ্চেল হৈ ডাঙৰ বস্তু নহয়। সেই পথত যাবৰ কাৰণে কোনে তেওঁক ইনষ্টিগেট কৰিছে? সেই পথত যাবৰ কাৰণে তেওঁক কোনে কৰিলে? তেওঁলোকেতো খুব ডাঙৰ কথা পাতে, ডাঙৰ কৰে। তেওঁলোকৰ আচল বস্তুটো কি হয়, ইয়াৰ পৰাই আপোনালোকে গম পাব, এইখন চালেই গম পাই যাব। আজি সেই সাক্ষী 10জন সাক্ষী আছিলে, মই গোটেই কোৰ্টৰ পেপাৰ লৈ আনিছোঁ, গোটেই কোনে কি ষ্টেটমেণ্ট দিছে। মেইন যোনজন চাৰ্কল অফিচাৰ যিজন আছিলে তেওঁ ষ্টেটমেণ্ট নিদিলে কোৰ্টত। চাৰ্কল অফিচাৰ এজন নহ'ল। এইটো জাষ্ট মই আপোনাক টুকুৰা এটাহে মই আজি কৈছোঁ। মই আকৌ RTI মাৰিছোঁ, জুডিচিয়েলি কিবা লেপছ আছে নেকি? জুডিচিয়েলি লেপছ আছে মই সুপ্ৰিম কোৰ্টত যাম। আৰু মোৰ ধাৰণা জুডিচিয়েলি লেপছ থাকিব লাগে, মই ধাৰণাহে কৰিছোঁ দেই। কাৰণ তেওঁলোক সাধাৰণ মানুহে যদি আজি এফআইআৰ, মই আজি আপোনাৰ এগেইনষ্টে এফআইআৰ দিম, মোক আপুনি এফআইআৰ দিওঁতে মোক আপোনাক লাগিব, কোৰ্টে মাতিব। আপুনি যদি নাহে মই আপোনাক নন বেলেবল ৱাৰেণ্ট দিম। কিয় নাহিব? আপুনি এজন মানুহৰ এগেইনষ্টে আপুনি কিয় এফআইআৰ দিছে? কিন্তু তেওঁ কি যুক্তিত তেওঁ নাহিল? চাৰ্কল অফিচাৰ সোণাপুৰৰ বিদ্যুৎ বিকাশ ভাগৱতী, তেওঁৰ নামটো হ'ল বিদ্যুৎ বিকাশ ভাগৱতী। তেওঁ কিন্তু এপিয়াৰ নহ'ল এবাৰো। বাকীবিলাকেও নাহিল, 9জন নাহিল। এজনে খালি কৈছে যে মোৰ দেউতাৰ নাম আনন্দৰাম বৰুৱা, তেওঁ মোৰ কোনো চিষ্টাৰ নাম, মোৰ ভণ্টি নহয়, ৰবি বৰুৱা। ইমান ডাঙৰ কথা এটা অসমৰ মানুহে জানা নাই। আৰু জাজমেণ্টৰ অৰ্ডাৰত দিছে যে এইটো লেপছ হৈছে প্ৰচিকিউশ্যন লেপছ। তাৰমানে গভৰ্ণমেণ্টৰ গাফিলতিৰ কাৰণে তেওঁ খালাচ পালে। কোৰ্টত যদি আমি সম্পূৰ্ণ তথ্য নিদিওঁ, আজি কিমান কেলেংকাৰী হৈ আছিলে, কোৰ্টত তথ্য নিদিয়াৰ কাৰণে পুলিচে বা গভৰ্ণমেণ্টে একো নিদিয়াৰ কাৰণে আজি কোৰ্টৰ কাম কি আছে? কোৰ্টে কৰিব যে যদি তথ্য প্ৰমাণ পায় তেওঁ লগে লগে জাজমেণ্টৰ পৰা কিবা পানিছমেণ্ট দিব। কিন্তু যদি গভৰ্ণমেণ্ট ছাইডৰ প্ৰচিকিউশ্যন ছাইডে যদি কোনো ধৰণৰ তেওঁলোকে কোনো ষ্টেপ নলয়, তেওঁলোকে মনে মনে বহি থাকিব, তাৰপৰা তেওঁক সহায় কৰা হ'ল। আল্টিমেটলি কোৰ্টে ইকুইটেল কৰিবৰ কাৰণে বাধ্য হৈ গ'ল। সেইকাৰণে কোৰ্টে লিখি দিছে যে ইন ভিউ অফ দ্য এবভ ফেক্ট এণ্ড চাৰ্কামষ্টেন্সেছ আই এম দ্য কনচিডাৰ্ড ফাইণ্ডিং দ্যাট দেয়াৰ ইজ নট সাফিচিয়েণ্ট এভিডেন্স এগেইনষ্ট দ্য একিউজড টু গ্ৰিল হাৰ আণ্ডাৰ ছেকশ্যন 419 and 420, দুটাই নন বুলি ছেকশ্যন দেই, IPC, and that the prosecution has failed to prove it. Yes, prosecution means কি? গভৰ্ণমেণ্ট ছাইড এডভোকেট, গভৰ্ণমেণ্ট ছাইডৰ মানুহখিনি। গভৰ্ণমেণ্ট ছাইডৰ মানুহখিনি কি পাৰ্ট লৈছিলে এইখিনি সময়ত? এইটো জাজমেণ্টটো দিছে 2009 চনত। 6 চনৰ ঘটনাটো 9 চনত জাজমেণ্টে হৈ গ'ল। তাৰমানে কোনো নগ'ল। কিয় কাৰণে নগ'ল? গভৰ্ণমেণ্ট ছাইডৰ চাৰ্কল অফিচাৰ নিজে এফআইআৰ কমপ্লেইনেণ্ট হয়, তেওঁ কিয় নগ'ল? ইমান ডাঙৰ কেছ এটা চুপচাপ হৈ সৰু টুকুৰা এটাত সোমাই গুচি গ'ল, পাৰ হৈ গুচি গ'ল। সাধাৰণ মানুহে পাৰিলে তেওঁ ক্লাছিফিকেশ্যনৰ কথা কয় নিতুমণি শইকীয়াই। ক্লাছিফিকেশ্যন তেওঁ সৰু ৰিপৰ্টাৰ, ডাঙৰ ৰিপৰ্টাৰ হয়, সৰু ৰিপৰ্টাৰ ডাঙৰ ৰিপৰ্টাৰ, তোমালোকে বহুত পইচা পোৱা, সৰু ৰিপৰ্টাৰে পইচা নাপায়। কিয় ক্লাছিফিকেশ্যন নহ'ল? এইটো ক্ষেত্ৰত ক্লাছিফিকেশ্যন নহ'ল নেকি? ডাঙৰ মানুহ বাচি যায়, সৰু মানুহ ফচি যায়। ডাঙৰ মানুহে হাউচিং বৰ্ডত থাকিব পাৰে, সৰু মানুহ হাউচিং বৰ্ডত থাকিব নোৱাৰে। এইবিলাক বস্তু তদন্ত কৰিব লাগিব। আৰু এইটো বস্তুত মই লাগি আছোঁ সম্পূৰ্ণভাৱে। মই ডক্টৰ সুপ্ৰিম কোৰ্টত মই কৰিম। মই আজি আপোনালোকক কথা দিছোঁ, মোৰ জীৱন থকালৈকে মই এইটো নেৰোঁ। যিহেতু মই কাগজ পাই গৈছোঁ, যাৰে লেপছ নহওক কিয়, যদি জুডিচিয়াৰী লেপছ হয়, মই আপোনাক জুডিচিয়াৰীৰ ক্ষেত্ৰতো মই কৈছোঁ, যদি তেওঁলোকে লেপছ কৰিছে, তেওঁলোকে নন বেলেবল ৱাৰেণ্টি ইছ্যু কৰা নাই, মই জুডিচিয়াৰী এগেইনষ্টে মই লাগিম। কাৰণ প্ৰপাৰ প্লেটফৰ্ম আছে। যিজন জাজ আছিলে তেওঁ প্ৰপাৰলি তেওঁক চামন ইছ্যু কৰিছিল নেকি নন বেলেবল? মই গোটেই RTI মাৰিছোঁ, মই পাই যাম।
এই সেকশনটো মই পিছলৈকে ৰাখি দিছোঁ, নেক্সট এটা মই আপোনালোকক মাতি দিম গোটেইখিনি পোৱাৰ পিছত। এই বস্তুবিলাক আমাৰ অসমৰ মানুহে জানিব লাগে, মানুহৰ চৰিত্ৰ জানিব লাগে। চন্দ্ৰৰ যেনেকৈ এটা মুখ মানুহ দেখা পাই আছে, খুব ধুনীয়া পোহৰ, এটা মুখ মানুহ দেখা নাপায়, দেখাবলৈ। মোৰ জীৱনত মই শেষত মই এইটো কথা আপোনালোকক জনাম, মই দুখেদি কৈছোঁ, মোৰ কান্দিব মন যায়। মোক 2015 চনলৈকে মই বহুত মানুহক এৰেষ্ট কৰাইছোঁ নন ষ্টপ, কাৰণ মোৰ হাতত তথ্য আছে, মই তথ্যবিলাক মই ৰাখি থৈ দিওঁ। কিন্তু তেওঁলোকে জানে, তেওঁলোকক যি মানুহক মই এৰেষ্ট কৰাইছিলোঁ সেই মানুহবিলাকক তেওঁলোকে ৰাখিলে, তেওঁলোকে ৰক্ষণাবেক্ষণ দিলে। মোৰ ওপৰত তেওঁলোকে মিলি অকল এটা সিংহক 100টা শিয়ালে মিলি মোক এটেক কৰিছে, কিমানটা থানাত মোক কেছ দিছে। শেষত মই ঘৰত মায়ে মানে শপত দিয়াৰ পিছত মই আৰু এৰি দিলোঁ। মই মোক আৰু তই একো নকৰিবি, এইবিলাক নিদিবি। সেইকাৰণে মই আজি মেইনষ্ট্ৰীম মিডিয়াকো মাতা নাই, মই আপোনালোক কিয় মাতিছোঁ সেইকাৰণে মাতিছোঁ। ঘৰক সাধাৰণ মানুহলৈকে যাওক যে কি চলি আছে, চব একে, শাসক একে, এইবিলাকো একে, চব একে, গোটেই গভৰ্ণমেণ্ট কোনো নাই। যদি গভৰ্ণমেণ্ট ঠিক থাকিলে হয়, 19টো বিজেপি গভৰ্ণমেণ্ট আছিলে, মোৰ কেছবিলাক আজিলৈকে লগা নাই। হাউচিং বৰ্ডৰ এইটো মই কেতিয়াবাই কৈছিলোঁ, মই মোৰ কেছ এটা FIR কৰিছিলোঁ প্ৰভুকৃতিত, এইটো কৰা নাই, একো কামেই কৰা নাই। কিন্তু এই কেছটো কিন্তু কংগ্ৰেছৰ দিনত হৈছিলে, যিটো আপোনাৰ সোণাপুৰ মাটিৰ যিটো কেলেংকাৰী কৰিছিলে তেওঁলোকৰ প্ৰতিষ্ঠানৰ মুৰব্বী মিছেছে, তেতিয়া কিন্তু কংগ্ৰেছ গভৰ্ণমেণ্ট আছিলে। আৰু কংগ্ৰেছ গভৰ্ণমেণ্টে এইটো ক্ষেত্ৰত কিন্তু বহুত সহায় কৰিছে তেওঁলোকক, কাৰণ প্ৰচিকিউশ্যন লেবছ বুলি কোৰ্টে কৈছে, যেতিয়া এইটো ক'ব লগা একো নাই, এইটো তেওঁলোকে সহায় কৰিছে। Stay informed, stay ahead. News Any 365.